নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেলত। তো বন্ধুসকল, গুৱাহাটীৰ পৰা সাহিল ভাইটি তেওঁ যোৱা 2 দিন আগতে 10 পিচ গেনি ফলৰ পোৱালি চীনা মুৰ্গীৰ পোৱালিৰ কথা কৈ ৰাখিছিলে। ফুল পে'মেণ্টটো কৰি দিছে। তো তেওঁ এই পূজাৰ বন্ধত যিহেতু তেজপুৰ আহিছে ৰিলেটিভৰ ঘৰত ফুৰিবৰ কাৰণে, তো কৈছে যে তুমি এক কাম কৰিবা, মই যেতিয়া তেজপুৰৰ পৰা ৰিটাৰ্ণ হ'ম ঘৰলৈ, তুমি তেতিয়া এই 10 পিচ পোৱালি লৈ দলগাঁও থাকিবা, তাৰপিছত মই যোৱাৰ সময়ত লৈ যাম। তো সেই কথা মতে আজি ধুনীয়াকৈ তেওঁ যিহেতু আজি তেজপুৰৰ পৰা ঘৰলৈকে গৈ আছে, তো সেইমতে মই আজি 10 পিচ গেনি ফলৰ পোৱালি এই কাৰ্টুনত ভৰাই আছোঁ। ভৰাই পিনে দলগাঁওলৈকে যাম, তাৰপিছত সি আহিব, বাছৰ পৰাই মানে সি লৈ ল'ব। তো আপোনালোকে ভিডিঅ'ৰ শেষত চাব পাৰিব, ঠিক আছে। তো আগে পিছেও সাহিল ভাই মোৰ পৰা ৰাজহাঁহ লৈছে, ডাঙৰ ৰাজহাঁহ, তাৰপিছত টাৰ্কি লৈছে আৰু এতিয়া বৰ্তমান চীনা মুৰ্গী পোৱালি লৈ আছে গেনি ফল, ঠিক আছে। তো আপোনালোকৰ যদি লাগে ল'ব পাৰিব। বৰ্তমান কিন্তু গেনি ফলৰ পোৱালি আছে, আপোনালোকে চাব পাৰে কিমান ডাঙৰ ডাঙৰ পোৱালি, 1.5 পোৱালি, ভালেখিনি ডাঙৰ হৈ গৈছে। তো যিসকলৰ লাগে ল'ব পাৰিব দেই। আৰু 40 পিচৰ নিচিনা আছে লাষ্ট, যিসকলে ল'ব বিচাৰিছে সোনকালে লৈ লওক। 10 পিচৰ তলত দিয়া নহয়, 10 পিচ ল'লে আপোনালোকে আৰামত ল'ব পাৰিব। লগতে চিল্কি পোৱালি আপোনালোকে দেখা পাই আছে, ইয়াতে কিন্তু দৌৰা দৌৰি কৰি আছে গেনি ফলৰ পোৱালিৰ লগতে। ইয়াত দেখা পাইছে যে বগা বগা হোৱাইট কালাৰৰ, তো এই গোটেইখিনি হৈছে চিল্কি পোৱালি। চিল্কি পোৱালি প্ৰায় 40 পিচৰ নিচিনা আছে, যাৰ যিমান লাগে ল'ব পাৰিব। 2টা পোৱালি আছে চিল্কি পোৱালি, 1-1.5 মহীয়া, আৰু বাকীখিনি আছে আপোনাৰ 20-25 দিনীয়া, আৰু কেইটামান আছে সেইটো হ'ল আপোনাৰ 5 দিনীয়া। যেনেকুৱা চাইজৰ পোৱালি লাগে আপোনালোকৰ ল'ব পাৰিব। ইয়াতে আছে 5 দিনীয়া চিল্কি পোৱালি, ইয়া যে বৰ্তমান দেখা পাই আছে এইটো হ'ল 5 দিনীয়া চিল্কি পোৱালি ইয়া। আৰু আপোনাৰ 20-25 দিনীয়াৰো আছে, আকৌ 1.5 মহীয়া 1.5 মহীয়া পোৱালি 2টা আছে চিল্কি পোৱালি। তো যদি লাগে চিল্কি পোৱালি ল'ব পাৰিব, এভেইলেবল আছে। আৰু ইয়াতে যে কোয়েল বাৰ্ড দেখা পাই আছে আপোনালোকে, বতা চৰাই, এই বতা চৰাই বৰ্তমান মোৰ তাত 150 পিচৰ নিচিনা আছে ষ্টকত এভেইলেবল। যিসকলে ল'ব বিচাৰিছে ল'ব পাৰিব। 50 পিচৰ তলত দিয়া নহয়, 50 পিচৰ ওপৰত লাগিলে ল'ব পাৰিব দেই। আৰু যদি কোনোবাই ডাইৰেক্ট 150 পিচে ল'ব বিচাৰি আছে ল'ব পাৰিব, অসুবিধা নাই। চাব পাৰে ভিডিঅ'ৰ স্ক্ৰীণত মোৰ নাম্বাৰটো দিয়াই আছে, 6001727150। এইটো নাম্বাৰতে মোৰ হোৱাটছআপ, এইটোৱে আকৌ মোৰ হোৱাটছআপ নাম্বাৰ। আপোনালোক যদি কোনোবাই বিচাৰে হোৱাটছআপতো SMS দিব পাৰে, ঠিক আছে। তো ধুনীয়াকৈ মই এতিয়া কাৰ্টুনত ভৰালোঁ পোৱালিখিনি। এতিয়া ওপৰত টেপ মাৰি দি আছোঁ, কাৰণ যিহেতু গেনি ফলৰ পোৱালি ন, বহুত চঞ্চল, সিহঁতে পূৰা জঁপিয়াই থাকে ভিতৰত, মানে বহুত চঞ্চল, ষ্ট্ৰং পোৱালি। মানে ইহঁতৰ এটা বস্তু মই ভাল পাইছোঁ, সেইটো হ'ল এনে ধৰি লওক টাৰ্কি পোৱালি হওক বা ধৰি লওক গেনি ফল বোলে, এই কোয়েল বাৰ্ড বা চিল্কি এইবিলাকৰ হ'লেও মানে অলপ চলপ বেমাৰ চেমাৰ হয়ে। কিন্তু মই এনেকুৱা এটা মুৰ্গী চালোঁ, মই নিজে যিহেতু পুহি আছোঁ, এই গেনি ফলটো যে, এই গেনি ফলৰ মৰ্টেলিটি একেবাৰে কম আৰু বেমাৰ আজাৰে নাই। কাৰণ এইটো ফাউল ন, গেনি ফাউল, উৰিব পাৰে, পাখা চাকা আছে, উৰিব পাৰে, চৰাই প্ৰজাতি হয়, সেইকাৰণে সিহঁতৰ বেমাৰ আজাৰ নহয়। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, সেইটো হ'ল যিমানে ওপৰত থাকিব বস্তু এটা, ধৰি লওক মুৰ্গী হওক, যিটো আমাৰ লোকেল মুৰ্গী যদি ওপৰত সিহঁতে থাকে, সিহঁতৰ কিন্তু বেমাৰ আজাৰ জিন্দগীটো নহয়। আৰু ধৰি লওক টাৰ্কি হওক, যিকোনো মুৰ্গী আপোনালোকে যদি ওপৰত মানে ধুনীয়াকৈ বাঁহ বান্ধি দিয়ে ন, সিহঁতে যদি ওপৰত থাকে বা চাংঘৰ বনাই দিয়ে আপোনালোকে, তেতিয়াহ'লে বেমাৰ আজাৰ নহয়, ঠিক আছে। তো বৰ্তমান মোৰ তাত আছে কোয়েল বাৰ্ড 150 পিচ, তাৰপিছত চিল্কি পোৱালি 40 পিচৰ নিচিনা আছে, তাৰপিছত গেনি ফলৰ পোৱালি 40 পিচৰ নিচিনা আছে, প্ৰায় 1.5 মহীয়া পোৱালি গেনি ফল, যিটো বৰ্তমান 10 পিচ দি আছোঁ সাহিল ভাইটি। তো যদি আপোনালোকৰ লাগে, এই 3টাই বৰ্তমান এভেইলেবল আছে। লোকেল মুৰ্গীও নাই, লোকেল পাতিহাঁহো নাই, টাৰ্কি পোৱালিও নাই, এইখিনি নাই। তো বৰ্তমান যিখিনি এভেইলেবল আছে সেইখিনি কৰি দিলোঁ। চিল্কি পোৱালি প্লাছ আপোনাৰ গেনি ফলৰ পোৱালি আৰু বতা চৰাইৰ পোৱালি, এইখিনিয়ে আছে। খালে না? যা যা